আজিৰ দিনটোত অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটে লৈছে বৃহৎ সিদ্ধান্ত। নতুন ৰূপত আহিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাথাকিলে লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন। লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব। আমি লৈ আহিছো সবিশেষ খবৰ। আজিৰ দিনটোত অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মহিলাসকলৰ বাবে কেবিনেটে লৈছে এক বৃহৎ সিদ্ধান্ত। অৰুণোদয় আঁচনিক লৈ বৃহৎ সিদ্ধান্ত কেবিনেটৰ। আৰু খন্তে সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে এই কথা জনাইছে। নতুন ৰূপত আহিব অৰুণোদয় 3.0। ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাথাকিলে কৰ্তন হ'ব অৰুণোদয়ৰ ধন, অৰ্থাৎ 1250 টকা। ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাথাকিলে আপোনালোকে লাভ নকৰিব। পূৰ্বতকৈ সলনি কৰা হৈছে অৰুণোদয় আঁচনিৰ নিয়ম। আৰু এইবাৰ নতুন নিয়মেৰে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিব। ৰেচন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে অৰুণোদয় আঁচনিৰ ধন যি প্ৰতিমাহে 1250 টকাকৈ দিয়া হয় সেই ধন মহিলাই লাভ নকৰিব। ৰেচন কাৰ্ড থকাৰ উপৰিও আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক বুলি জনাইছে চৰকাৰে। আৰু অৰুণোদয়ৰ বাবে প্ৰয়োজনীয় হ'ব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। আধাৰ কাৰ্ড ৰেচন কাৰ্ড বাধ্যতামূলক হ'ব অৰুণোদয় আঁচনিৰ বাবে। আৰু নতুন নিৰ্বাচনী প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব অৰুণোদয় 3.0। নতুন ৰূপেৰে অৰুণোদয় আঁচনি ধন লাভ কৰিব হিতাধিকাৰীয়ে। অৰুণোদয় 3.0 আৰম্ভ হ'লে পুৰণি হিতাধিকাৰীয়ে বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। আৰু আধাৰ কাৰ্ড ৰেচন কাৰ্ড নাথাকিলে কৰ্তন হ'ব আঁচনিৰ পৰা নাম। যি মহিলাৰ আধাৰ কাৰ্ড নাই, ৰেচন কাৰ্ড নাই, অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব অতি শীঘ্ৰে। ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0ৰ পঞ্জীয়ন। আৰু পঞ্জীয়নৰ পাছতে যদি আপোনাৰ আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড নাই তেতিয়াহ'লে নাম আপোনাৰ কৰ্তন হ'ব। নতুনকৈ 20 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি ধন। যদি আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰা নাই অতি শীঘ্ৰে লাভ কৰিব অৰুণোদয় আঁচনি ধন। 47 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ ধন। আৰু অৰুণোদয় আঁচনিক লৈ আজিৰ দিনটোত কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু লাখ লাখ মহিলাৰ নাম কৰ্তন কৰা হ'ব। যিসকল মহিলাৰ আধাৰ কাৰ্ড নাই, ৰেচন কাৰ্ড নাই, সেই মহিলাসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। আৰু কেবিনেটৰ পাছতেই এই আনুষ্ঠানিকভাৱে এই কথা জনাইছে মুখ্যমন্ত্ৰীয়ে। ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাথাকিলে নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। পূৰ্বতকৈ অৰুণোদয় আঁচনিৰ নিয়ম সলনি কৰা হৈছে। নতুন ৰূপেৰে অৰুণোদয় আঁচনি ধন লাভ কৰিব হিতাধিকাৰীয়ে। আৰু সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে বৃহৎ সিদ্ধান্ত। অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটে লৈছে বৃহৎ সিদ্ধান্ত। কিয়নো নতুন ৰূপেৰে আহিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি 3.0ৰ পঞ্জীয়ন শীঘ্ৰে আৰম্ভ হ'ব। 20 লাখ মহিলাই নতুনকৈ অৰুণোদয় আঁচনি ধন লাভ কৰিব। যিসকল মহিলাই অৰুণোদয় আঁচনি ধন এতিয়ালৈকে লাভ কৰা নাই সেই মহিলাসকলে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনি ধন। আৰু ছেপ্টেম্বৰত যিহেতু অৰুণোদয় আঁচনি নতুনকৈ পঞ্জীয়ন হ'ব, সেই পঞ্জীয়নৰ পাছত যদি আপোনাৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাই আপোনাৰ কিন্তু নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা। অৰ্থাৎ আপুনি প্ৰতিমাহে 1250 টকাকৈ যদি লাভ কৰি আছিল আৰু আপোনাৰ যদি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাই, ছেপ্টেম্বৰৰ পাছৰ পৰা আপুনি অৰুণোদয় আঁচনি ধন 1250 টকা আপুনি লাভ নকৰিব। কিয়নো পূৰ্বতকৈ সলনি কৰা হৈছে অৰুণোদয় আঁচনি নিয়ম। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আধাৰ কাৰ্ড নাই শীঘ্ৰে প্ৰস্তুত কৰক। কিয়নো আপোনাৰ নাম কৰ্তন কৰা হ'ব। কিয়নো ৰেচন কাৰ্ড আধাৰ কাৰ্ড নথকা মহিলাৰ নাম কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে। মন্তব্য শুনক। 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3ত আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছোঁ। আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব।
আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয়ৰ হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণা সকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা সেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহব অকনমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছো যে 47 লাখ উইল বি এ সাফিচিয়েন্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্ত সকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলো এইবাৰ চৰকাৰে ধান কিনা অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলো 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলো 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছো